কয়লা সিন্ডিকেটৰ বাবেই উজনিৰ এই অৱস্থা। আৰু চূড়ান্ত দুৰ্ভাগ্যজনক কথা এয়াই যে এই মুহূৰ্তলৈকে ৰাজ্য চৰকাৰে কয়লা সিন্ডিকেটৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা নাই। কিয় ঘোষণা কৰা নাই, নেপথ্যত কি আছে, এই কথাবোৰ ইতিমধ্যে সাধাৰণ মানুহে অনুমান কৰি লৈছে। মন কৰিব, আৰু অসমৰ একাংশ সংবাদ মাধ্যম যিসকলে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰিবলৈ গৈ এই বৃহৎ বৃহৎ খাদবোৰ দেখুৱালে, কয়লা খনন দেখুৱালে, তেখেতসকলক অনুৰোধ কৰিছো ইয়াৰ নেপথ্যত কোন আছে অন্ততঃ আপোনালোকে পোহৰলৈ উলিয়াই আনক। এগৰাকী ৰাজনৈতিক ব্যক্তি ৰাইজৰ দলৰ অখিল গগৈয়ে ইতিমধ্যে একাধিক মন্ত্ৰী বিধায়কৰ নাম উচ্চাৰণ কৰিছে। ৰাজনৈতিক কাৰণত তেওঁ উচ্চাৰণ কৰিব পাৰে, কিন্তু আচলতে কোন জড়িত এই কথাবোৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰা সাংবাদিকসকলে তদন্ত কৰি পোহৰলৈ আনক। আমি কেৱল ডিকেবি ব্যক্তিয়ে আমাৰ সীমিত সামৰ্থ্যৰে এই কথাটোৱে ক'ব খুজিছো, এই উজনিৰ কয়লা খনন বা উজনিৰ কয়লা সিন্ডিকেটৰ টকা প্ৰতিটো ৰাজনৈতিক দল সংগঠনে পায়, প্ৰতিটো জাতীয় দল সংগঠনে পায়। এইকাৰণে কৈছো, আমাৰ পিছফালে যিবোৰ দেখি আছে সেই দৃশ্যবোৰ 2019 চনৰ, তাৰ পূৰ্বৰ পৰাই বৃহৎ পৰিমাণে তাত হাজাৰ হাজাৰ বিঘা মাটিত কয়লা খনন চলি আহিছিল, অথচ সেই খনন কিয় এওঁলোকে দেখা নাছিল।